ইতিমধ্যে এডিআৰ যিখিনি 2021 হৈছিলে বা এতিয়া যিখিনি প্ৰসেছ হৈ আছে আমাৰ নতুনকৈ যিখিনি এডিআৰ ওলাইছিলে সেই চাকৰিখিনি এতিয়ালৈকে সম্পূৰ্ণৰূপে প্ৰচেছখিনি কমপ্লিট হোৱা নাই কিন্তু 2021 চনৰ যিখিনি চাকৰি এডিআৰ আহিছিলে সেই এডিআৰ হাইকোৰ্ট চলিছে কিয় চলিছে এই বিষয়টো চাব পাৰিব সম্পূৰ্ণৰূপে আপোনালোকে জানিব পাৰিব আৰু আমি এই ভিডিঅ'টো আলোচনা কৰিম হাইকোৰ্টটো কি কাৰণে ইম্পৰ্টেণ্ট হিচাপে ইয়াতে আহিছে বা কি ক্ষেত্ৰত ইয়াতে হাইকোৰ্ট কৰিব লগা হৈছে এইখিনি গোটেইখিনি প্ৰচেছ ইয়াতে ৰিক্ৰুটমেণ্ট প্ৰচেছখিনি নটিফিকেশ্যন ৱাইজ সকলোখিনি আমি চাবলৈ চেষ্টা কৰিম ইতিমধ্যে ষ্টাডি উইথ এবি নামৰ এটা ইউটিউব চেনেল আছে সেই চেনেলটোত যেহেতু হাইকোৰ্ট চলাৰ বিষয়লৈ গোটেই ভিডিঅ' প্ৰচেছটো দি দিছে তাতে আমি মেইন ইম্পৰ্টেণ্ট হিচাপে কেণ্ডিডেটসকলে কেনেকুৱা ধৰণৰ তেওঁলোকৰ প্ৰশ্ন আছে সেইখিনি বিষয়ত আমি চাবলৈ আৰম্ভণি কৰিম যদি আপুনি ভিডিঅ'টো চোৱা নাই তেতিয়া এই ভিডিঅ'টোৰ পৰা মই সকলোখিনি আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ কেণ্ডিডেটসকলৰ কি ৰায় দিছে তেওঁলোকে এই চাকৰিটো 2021 যিটো এডিআৰ আছিলে সেই এডিআৰটোত কি ক্ষেত্ৰত হাইকোৰ্ট চলিছে এই বিষয়টো আমি এতিয়া জানিবলৈ চেষ্টা কৰিম আৰু ইয়াতে যদি চাই আৰু এজনে ইয়াতে মতামত দিছিলে এই ভিডিঅ'টোত I also passed the ADR 1 but not selected in the final. I never knew how much mark I got. In ADR 2 also they did not show the marks and again I am clueless in my life. অৰ্থাৎ মেইন ইম্পৰ্টেণ্ট হিচাপে যদি চাওঁ ইণ্ডিভিজুৱেল মাৰ্কটোৰ ওপৰতে সকলোৱে প্ৰশ্ন দাঙি ধৰিছে এতিয়া 2021 যিটো এডিআৰ হৈছিলে বা 2000 এতিয়া যিটো আমাৰ প্ৰেজেণ্ট হৈ গৈছিলে সেই বিষয়টোলৈ বহুতে কিন্তু প্ৰশ্ন দাঙি ধৰিছে আৰু ইতিমধ্যে OMR চিটটো আপোনালোকক দি দিছে যে আপোনালোকে কেনেধৰণে এক্সামত দিছিলে কিমান মাৰ্ক পাইছিলে সেইখিনি দিছে কিন্তু ইণ্ডিভিজুৱেল মাৰ্কটো বহুতৰ মনত এটা ক্লু হিচাপে থাকি গৈছে আৰু ইয়াতে দিছে চেলুট টু দ'জ 3 কেণ্ডিডেট আৰু এতিয়া ইয়াতে তিনিজন কেণ্ডিডেটে হয়তো এই বিষয়টোৰ ওপৰত হাইকোৰ্ট চলাইছে সেইকাৰণে কিন্তু কমেণ্টত জনাইছে আৰু ভিডিঅ'টো চালে আপোনালোকে গম পাব আৰু ইয়াতে উল্লেখ কৰিছে ভেৰি গুড ইনিচিয়েটিভ গুড গো এহেড my doubt in the recruitment process of the SLRC is that why they don't want to disclose the obtained mark of the candidates. Also, it requires only one box in the result sheet to write the mark obtained. আৰু নেক্সট দিছে আচলতে হাইকোৰ্ট এডিআৰ গ্ৰেড 4 কৰিব লাগে যিসকলে বিজ্ঞাপনৰ নিয়ম উলংঘা কৰি উচ্চ শিক্ষা থকা পিছতো চাকৰি কৰি আছে আৰু এই কমেণ্টখিনি মই যেতিয়া চালোঁ আৰু আচলতে এই কমেণ্টখিনি যেতিয়া মই চালোঁ আৰু বহুতৰে প্ৰশ্ন হৈছে যে ইণ্ডিভিজুৱেল মাৰ্কটো নিদিয়াৰ কাৰণে আৰু মেৰিট লিষ্টৰ ওপৰতো কিন্তু ভালেখিনি প্ৰশ্ন এই ভিডিঅ'টো আপোনালোকে দেখা পাব যিটো ষ্টাডি উইথ এবি নামৰ ইউটিউব চেনেলটো বা মই পাইছিলোঁ আৰু ইয়াতে এটা কথা মই ক'ম যিহেতু এডিআৰ যি আগতে হৈ গৈছিলে সেই এডিআৰ যিখিনি প্ৰচেছ হৈছিলে তাতে কিন্তু ইণ্ডিভিজুৱেল মাৰ্কটো দিয়া নাছিল আৰু যোগ্য প্ৰাৰ্থীও কিন্তু পাইছে নোপোৱা নহয় তাৰ ভিতৰত কিন্তু বহুতৰে এটা প্ৰশ্ন থাকিয়ে গৈছে যে ইণ্ডিভিজুৱেল মাৰ্কটো কিয় দিয়া নাই কিন্তু বিশেষকৈ এইখিনিৰ ওপৰত সকলোখিনি আগলৈ গম পোৱা যাব যে কেনেকুৱা ধৰণৰ পৰিস্থিতি হয় বা গ্ৰেড 4 চাকৰি কৰা সকলো হয়তো নিজৰ উচ্চ শিক্ষা যিসকলে লুকুৱাই ৰাখিছে তেওঁলোকৰ ক্ষেত্ৰতো কিন্তু প্ৰব্লেম হ'ব পাৰে এতিয়া লাহে লাহে গম পোৱা গৈছে সকলোখিনি এটাৰ পিছত এটা ক্লু হিচাপে সকলোৱে বিচাৰি আছে আৰু তেনে ক্ষেত্ৰত আমিনো কি ক'ম আৰু নেক্সট কেণ্ডিডেটসকলে নতুন যিটো এডিআৰ আছে তাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকক বাকী সকলোখিনি প্ৰচেছ ভালকৈ দেখা গৈয়ে আছে ভাল যোগ্য প্ৰাৰ্থীও পাই আছে কিন্তু তথাপিও কিন্তু লাষ্টত এটা প্ৰশ্ন থাকি গৈছে এই প্ৰশ্নটো চৰকাৰে কি লয় সেইখিনিৰ ওপৰতহে মতামত নিশ্চয় লাষ্টত আপোনালোকে গম পাব কি হয় কি নহয় বাকী যিটো ভিডিঅ' আছিলে এই ভিডিঅ'টো আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ যাতে আপোনালোকেও যদি কিবা কিছুমান ক্ষেত্ৰত কিছুমান চাকৰি যদি ল'ব বিচাৰে নিয়ম উলংঘা কৰি তেতিয়া কিন্তু আপোনালোকৰ পাছত বহুতখিনি অসুবিধা হ'ব সেইকাৰণে প্ৰথম আৰম্ভণিতে আপোনালোকে ঠিক কৰক সকলো নিজৰ এডুকেশ্যন কোৱালিফিকেশ্যনবিলাকো ভালকৈ আপোনালোকে দিব ক'তো যাতে ফেক ডকুমেণ্ট বা আপোনালোকৰ প্ৰচেছৰ ক্ষেত্ৰত যাতে বাধাগ্ৰস্ত নহয় পাছৰ পৰ্যায়ত আৰু যদি পাছৰ পৰ্যায়ত বাধাগ্ৰস্ত হয় আপোনালোকে সকলোখিনি যিমান বছৰ চাকৰি কৰে সকলো পে'মেণ্ট আপোনালোকে দিব লাগিব সেইকাৰণে এই ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ চৰকাৰৰ ক্ষেত্ৰত যিটো ইণ্ডিভিজুৱেল মাৰ্ক হয় সেই ইণ্ডিভিজুৱেল মাৰ্কটো যদি সকলোখিনি প্ৰচেছ ভালকৈ যায় তেতিয়া হয়তো দিব পাৰে নেক্সট হৈছে যিখিনি আপোনালোকৰ যিবিলাক স্কিল বা ক্ৰাইটেৰিয়া থাকে সেই ক্ৰাইটেৰিয়া মৰ্মেহে আপোনালোকে ভালকৈ সকলোখিনি ফিল আপ কৰিব লাগে পাছৰ পৰ্যায়ত হয়তো অসুবিধা হৈ যাব পাৰে সেইকাৰণে ভিডিঅ'টো বনালোঁ যাতে এইখিনিৰ পৰা সতৰ্ক থাকে আৰু ভিডিঅ'টো ইমানেই আছিলে ইম্পৰ্টেণ্ট হিচাপে বাকী আমি একো ক'ব নিবিচাৰোঁ বাকী যিখিনি আপোনালোকে দেখিছে এই ভিডিঅ'টোতে গম পাবই চালে মানে